মানুহে কয় ইণ্ডিয়াখন এখন গোটেইখন ছাৰপ্ৰাইজৰে ভৰপূৰ, কিন্তু কেতিয়াবা সেইটো ছাৰপ্ৰাইজৰ জেগা নহয় যোনটো আমি সকলোৰে শুনো। আচলতে সেইটো জেগাহে হয় যোনটো আমি বহুত কম বেছি পৰিমাণে শুনো। নাগালেণ্ড নৰ্থ ইষ্টত আছে এনেকুৱা এখন ষ্টেট যোনখনৰ বিষয়ে আজিও ইণ্ডিয়ানবোৰে বহুত কম বেছি পৰিমাণে জানে। নাগালেণ্ডৰ এই পাহাৰত নৰ্থ ইষ্ট ইণ্ডিয়াৰ সকলোতকৈ ধুনীয়া ভেলীটো আছে, আৰু সেইটোৱে হৈছে জুকো ভেলী। ইমান ধুনীয়া জেগা এটালেতো ইমান সহজে যাব নোৱাৰি। তো হেল্ল' গাইজ, আমি পূৰা ৰেডি হৈ গৈছোঁ। এয়া ভাইব চক্স পূৰা এপ্লেট ডাৱৰ আহি গৈছে। এখন গাড়ীতে আমি গৈ আছোঁ। এটি আছে বিন্দাছ, এটি আছে এই লগৰকেইটা আছে বিন্দাছ। তো লাষ্টলৈকে চাই থাকিব, মজা পাব ভিডিঅ'টো। আজি পূৰা এডভেঞ্চাৰ হ'বলৈ গৈ আছে। অ'কে, এক্সাইটেড নে? পূৰা रास्ता मैंने रास्ता खतरनाक। ये कैसा रास्ता में आ गया रे आस्ते से भाई। আমি এতিয়া পুৰা বিছামা পৰা গৈ আছো। জুকো ভেলী যোৱা জেনেৰেলি দুটা ৰাস্তা আছে, এটা হৈছে জাখামা আৰু এটা হৈছে বিছৱামা। যদি আপোনালোকে আহে মই প্ৰিফাৰ কৰিম বিছৱামা। পাহাৰৰ চাইডে ভয়ে প্ৰায় 2 ঘণ্টামান গাড়ীয়েদি যাব লাগিব। পাহাৰৰ ওপৰত গাড়ীত যোৱাটো ইমান সাধাৰণ কথা নহয়। আমি এতিয়া পুৰা বিছামা সেই ট্ৰেকিং পইণ্ট পাই গ'লো, এইফালে যাব লাগিব। পুৰা মানে নেক্সট লেভেল ট্ৰেকিং হ'ব গৈ আছে। আপোনালোকে যদি প্ৰথমবাৰ যায় তেনেহ'লে গাইড লৈহে যাব। অ ভাই, কি নেক্সট লেভেল ট্ৰেকিং হৈ আছে চক না গাইজ। অকল ডাৱৰ বে, অকল ডাৱৰ। অ ভাই কি লেভেলৰ বে। অথনিবাৰ ট্ৰেকিং কৰিছোঁ পোৱাহে নাই। মোৰ ছেকেণ্ড টাইম বাৰু, মোৰ একো প্ৰব্লেম হৈ থকা নাই বাৰু ইমান এটা, খালি বাকীবিলাকৰ বেয়া ফাটিছে। মজা লাগিব মানে, চক নাই ভিউটো চেক কৰক, অকল নেচাৰ মানে। এইটো একদম পূৰা নেটৱৰ্ক চেটৱৰ্ক নাই, উইদাউট নেটৱৰ্ক, অকল নেটৱৰ্ক নাইকিয়া জেগা এটা একদম আহি গৈছোঁ। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, মজা পাব। যদি ভিডিঅ'টো প্ৰথম বাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। অ'কে, এতিয়া পূৰা গুফা আছে। পূৰা মানে নেক্সট লেভেল চলি আছে, মই কৈছোঁ নাই। এনেকুৱা আমনি লাগিছে, ভৰি চৰি পূৰা বিষাই গৈছে। দিছ ইজ জুকো ভেলী, ইউ ন'। ইমান ইজি নহয় জুকো ভেলী আহিব, বহুত ভাগৰ লাগি গৈছে। প্ৰায় 5 ঘণ্টামান ট্ৰেকিং কৰিলোঁ। এতিয়া আমি য'ত থাকিম মানে তাৰ ওচৰ পাইছোঁহি আৰু। তো আমি আজি মানে টেণ্টত থাকিম, তো কাইলৈ ৰিটাৰ্ণ হ'ম। তো ট্ৰেকিং কৰি মজা লাগিছে কিন্তু দেই। মানে ট্ৰেকিং কৰিব লাগে, মানে জীৱনত এক্সপিৰিয়েঞ্চ ল'ব লাগে। আপোনালোকক ট্ৰেকিং কৰিব বিন্দাছ। ফাইনেলি আমি পাই গ'লোহি। মই আগৰ ভিডিঅ'টো আপোনালোকে দেখিব ইউটিউবত, মই আগতে এই জেগাডোখৰ দেখাইছিলোঁ এবাৰ, এই জেগাডোখৰ। এবাৰ সেই পাই গ'লোহি। তো দিছ ইজ মাই सेकंड टाइम जुको वैली। इधर पे पेशाब कर सकता है। ये बार पानी बहुत ठंडा है इधर पे। চবৰে যোনটো অপেক্ষা আছিল সেইটোৱে হ'ল। 4-5 ঘণ্টামান অহাৰ পাছত এইটো ভিউ পালোঁ। তো মই এতিয়া বৰ্তমান আছোঁ জুকো ভেলী, দেখিছেনে পূৰা কেনেকুৱা চালিয়া, বহুত ঠাণ্ডা। ইয়াত চাগে 15 ডিগ্ৰীমান এতিয়া মাৰি আছে বৰ্তমান। তো আমি 4 ঘণ্টা বা 4.5 ঘণ্টামান ট্ৰেকিং কৰি আহিলোঁ। এতিয়া কেম্প ছাইটটো পালোঁ। এতিয়া আমি পূৰা জুকো ভেলী এই ক্ৰছিং এটা আছে তাত আমি যাম। আমাৰ লগৰকেইটাই এনেকৈ কাপোৰবোৰ চেঞ্জ কৰি আছে, তাৰপিছত আমি জুকো ভেলী যাম। তো ব্লগটো চাই কেনেকুৱা পাইছে জনাব, আৰু যদি প্ৰথমবাৰ আহিছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি থৈ যাব নিশ্চয়, আৰু যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। ভিডিঅ'ত যিমান ধুনীয়া তাতকৈ বহুত বেছি ধুনীয়া এই ভেলীটো। পাহাৰৰ যোনটো স্মেল সেইটোৱে আপোনালোকক মুহি পেলাব। তো আপোনালোকে দেখিছে
এঘণ্টামান ট্ৰেকিং কৰিলোঁ তো এডোখৰ জেগা পাইছোঁহি। দেখিব পাইছে যে ইয়াৰ পূৰা ভেলীটো পূৰা জ্বলি আছে ন, আপোনালোকেতো দেখিব পাইছে। তো আপোনালোকে পাৰিলে জুন জুলাই মাহত আহিব বা ছেপ্টেম্বৰ মাহতো আহিব পাৰে, তেতিয়া মানে ধুনীয়াকৈ ফুল চুলবিলাক ফুলি থাকে। এতিয়া দেখিছে পূৰা জ্বলি আছে, জ্বলাই দিয়ে মানে যেতিয়া মানে জ্বলাই দিয়ে ফুলটো মানে অলপ ধুনীয়াকৈ ফুলে। তো আপোনালোকে অলপ আৰু 2-3 মাহৰ পাছত আহিলে। প্ৰায় 8,000 ফুট ওপৰত আছে। এইটোৱে হৈছে জুকো ভেলী, য'ত কিছু অংশ নাগালেণ্ড আৰু কিছু অংশ মণিপুৰত আছে। তো ফাইনেলি এইখন আমাৰ সৰ্গত এণ্ট্ৰি হৈ গ'ল। মজা লাগিছে বে, মজা লাগিছে পূৰা মানে অকল নেচাৰ চাৰিওফালে অকল সেউজীয়া, মানে কি ক'ম, এইটো ফিলিংছেই বেলেগ। মানে আপোনালোকে ইয়াত আহক, এনজয় কৰক। তো দিছ ইজ জুকো ভেলী, নাগালেণ্ড। আপোনালোকে আহক, এনজয় কৰক। কমফৰ্ট জোনৰ বাহিৰলৈ আহি এই ভিউটো এবাৰ এনজয় কৰি চাওক। এইখন এখন বহুত বেলেগ ধৰণৰ দুনিয়া, য'ত আপোনাৰ কাৰণে নেচাৰে ৱেইট কৰি থাকে। তো আমাৰ লগৰগাল আহি গ'ল ইয়াত। এইগাল দেখাই দে, এগাল আহি আছে বিন্দাছ। এহেঁতি পূৰা আহি আছে। আমি ইয়াত পূৰা মেগী বনাম এতিয়া, পূৰা মজা কৰিম। এইফালে দেখিছে নহয় ধুনীয়াকৈ পানী আহি আছে। পানী ওলাই আমি ইয়াত নেচাৰেল পানী হয়, নেচাৰেল পানী লৈ আমি ধুনীয়াকৈ বনাম এতিয়া মেগীটো। জুকো ভেলীটো এটা অনোখা নাম আছে। লোকেল লেংগুৱেজৰ মতে জুকো মানে হৈছে কোল্ড ষ্ট্ৰীম। ট্ৰিলেছ লেণ্ডস্কেপ হোৱাৰ কাৰণে এই ভেলীটো বহুত ধুনীয়া লাগে। ইয়াত এজোপাও গছো নাই। গছ নোহোৱাৰ কাৰণে এই অনোখা শ্বেপ থকা পাহাৰবোৰ দেখিবলৈ পোৱা যায়। তো বহুত দেৰি কষ্টৰ মূৰত আমি পাইছোঁহি আকৌ। আমি ক্ৰছটোলৈ নগ'লোঁ, যোনটো জুকো ভেলী যোনটো মেইন ক্ৰছটোলৈ যায় ট্ৰেকিং কৰিব, আমি সেইটোলৈ নগ'লোঁ বাৰু। তাৰপিছত আমি মেগী চেগী খালোঁ বিন্দাছ, আৰু এটা আহি আছোঁ। দেখিবলৈ পাইছে কেনেকুৱা খাতৰনাক ৰাস্তা, মানে কঁকাল চকাল পূৰা বিষাই গৈছে। এতিয়া 7টা বাজিছে, এতিয়া ডিনাৰ কৰিব হৈ গ'ল। তো ডিনাৰটো কৰি আহোঁগৈ। চব না আমাৰ এইটো কেম্প পূৰা, এইটো এটা কেম্প, সেইটো এটা কেম্প, এইটো এটা কেম্প, এইটো এটা কেম্প, আৰু এইফালে পাছফালে পূৰা ভেলী। এইফালে পূৰাটো আন্ধাৰ হৈ আছে এতিয়া বৰ্তমান। পূৰা একদম পূৰা ফাটি গৈছে বে, বহুত ঠাণ্ডা বে, বহুত ঠাণ্ডা। মানে ব্লেংকেট 2-3খন লৈ পিনিও কামত দিয়া নাই, এনেকুৱা মানে ঠাণ্ডা লাগিছে না। তো ব'লক ভাতটো লৈ আহোঁগৈ, তো ভাতটো খাই লওঁ। তো এইকণ খানাৰ কাৰণে আমি ইমান কষ্ট কৰিছোঁ, দিছে ন 250 লয়, বহুত মেংগা আছে বাট অ'কে। তো এতিয়া ৰাতিপুৱা হৈ গ'ল, আমি উঠিলোঁ বাৰু 4:30মান বজাত উঠিলোঁ বিন্দাছকৈ। তো মৰ্ণিং ভিউটো ইয়াতে দেখিব পাইছে। মানে এতিয়াতো ছানৰাইজ চাবলৈ নাপালোঁ আজি, মানে বহুত বতাহ দি আছে। তো আমি কালিতো ভিছামাৰি দি আহিলোঁ, আজি যাওঁতে জাখামাৰি দি যাম। তো মৰ্ণিং ভিউটো হ'ল এইটো। ৰাতিপুৱা চাহ খালোঁ, আৰু একো নাখাওঁ বুলি ভাবিছোঁ, আৰু খাবও ন বেছিকৈ খালে জিতি হৈ যাব। তো চাই থাকক ভিডিঅ'টো, আজি মৰ্ণিং ওলাই দিম। তো এইটোৱে লোকেশ্যন, বহুত বতাহ দি আছে বে, বহুত ঠাণ্ডা। মাইনাছত পানীবোৰ চুব নোৱাৰি, ঠাণ্ডা হৈ যায়। তো আপোনালোকে যদি আহিম বুলি ভাবিছে আৰু 2-3 মাহ পাছত আহক, বিন্দাছ এনজয় কৰিব পাৰিব। ৰাতি কেনেকুৱা লাগিলে? ৰাতি ভাল লাগিলে, ঠাণ্ডা লাগিছে। ঠাণ্ডা লাগিছে? কিমান ঠাণ্ডা লাগিলে কবিছা নাই? এতিয়া কপি আছেনে? এতিয়াও কপি আছো, ইমান ঠাণ্ডা লাগি গৈছে। आके कैसा लगा? ठीक ही लगा है अच्छा ही लगा। अभी कितना ठंडा? अभी बहुत ठंडा है, आई थिंक अराउंड 10 to 11 डिग्री होता होगा, बट बहुत विंडी है बोल के बहुत ज़्यादा ठंडा है। राइट नाउ हम उसको उठाने की कोशिश कर रहे हैं, हाँ। पर उतर नहीं रहे। और सनराइज देखने को नहीं मिला ना? नहीं सो ही रहा था हम तो। हाँ हम लोगों को तो दिख गया है ना? कह रहा है आलू वीडियो लिया होगा शायद से। यस। देख लेंगे। जुको वैली फर्स्ट एक्सपीरियंस आपको कैसा लगा? फर्स्ट एक्सपीरियंस अदर देन डे लाइक डायरेक्ट हिल स्टेशन तक पहुंचने वाला बहुत इजी था, बट जब वापस चढ़ाई कर रहा था दैट वाज द टफेस्ट पार्ट, क्योंकि लाइक होता है ना, पता चल रहा है कि कैंप सामने है, तो उतना ही पेड़ भी साथ छोड़ रहा था अब तो नहीं होगा बेटा बोल के। तो मजा आया ना? हाँ इट वाज फन, इट वाज वेरी फन। लाइक अगर हमको वापस चांस मिलेगा तो आई माइट कम अगेन।
Welcome. তো এতিয়া আমি বিন্দাছ ওলাই দিলোঁ গোটেইগাল গাল লৈছে মই মূৰটো উলিয়াম পূৰা মানে এতিয়া আমি জাখামাই দি যাম পূৰা নেক্সট লেভেল ট্ৰেকিং হ'ব গৈছে এতিয়া পূৰা পিছল আছে বাৰু অলপ চলপকৈ যাওঁতেতো গ'লোঁ, এতিয়া অহাটো আছিলে। অহাটো আমাৰ কাৰণে বহুত ইজি নহ'ব, কাৰণ জাখামাই দি নমা ইমান ইজি নহয়। আপোনালোকে যাওঁতে জাখামাই দি নাযাব, কাৰণ হেৰাই যোৱা চান্স থাকে। মই মানে এবাৰ যোৱা, সেইকাৰণে জাখামাই দি আহিছিলোঁ। তললৈ আহোঁতে ইমান ট্ৰেকিং কৰাটো টান নহয়, বহুত কম কষ্ট হয়। অ' ভাই কি লেভেল হৈ পেলাই পৰিলে ডাইৰেক্ট গ'ল তলত যেতিয়া ট্ৰেকিং হৈ থাকিব তেতিয়া এনেকুৱা লাগিব যে সোনকালে পামগৈ, কিন্তু সেইটো ভুল। কিয়নো ট্ৰেকিং কৰাটো ইমান ইজি নহয়। তাৰ পৰা পিছল খাই পৰাৰ চান্স বহুত বেছি। যেতিয়া পাহাৰত খোজকাঢ়িব তেতিয়া বহুত সাৱধানে খোজকাঢ়িব। এটা মিষ্টেক হ'লে আপোনাৰ জীৱনটো শেষ হৈ যাব পাৰে। আমি 15-20 মিনিট ৰেষ্ট লৈ ল'লোঁ বিন্দাছ। তো আমি এতিয়া আকৌ নেক্সট ট্ৰেকিং কৰিব গৈ আছোঁ। লেটছ গো গাইজ। कैसा लग रहा है ये वाला ट्रैकिंग करके मज़ा आ रहा है हम लोगों को। এটা কথা নহয়, जिंदगी का असली सफ़र का मज़ा मंजिल का नहीं रास्तों का होता है। আপোনালোকে এবাৰ কমফৰ্ট জ'নৰ বাহিৰলৈ আহি এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ এটা লৈ চাব। ফাইনেলি আমি জেগাটো পাইছোঁহি আৰু বেছি টাইম নাই আৰু 15 মিনিটমান খোজ কঢ়াৰ পিছত আমি যোনটো জাখামা যোনটো হাইৱে নেশ্যনেল হাইৱে সেইডোখৰ পাই যামগৈ। তাৰপিছত ভাবিছোঁ আমি আজি গাড়ী বুকিং কৰি নাযাওঁ, আমি মানে ট্ৰাকে যাম। ট্ৰাকত গৈ মানে বেছি মজা লাগে। তো ট্ৰাকত যাম, আপোনালোকে চাই থাকক। বেষ্ট এক্সপিৰিয়েঞ্চ। যদি আপোনালোকে যাওঁ বুলি ভাবিছে প্ৰথম জাখামাই দি এইটো ৰাস্তাটোৱেদি যাব লাগিব। এই ৰাস্তা তো ভিছামাই দি অলপ ইজি হয়। যদি প্ৰিফাৰ কৰে আপোনালোকে অলপ ইজি ৰাস্তা তেনেহ'লে ভিছামাই দি যাব, আৰু যদি অলপ টাফ ৰাস্তা বিচাৰে তেনেহ'লে জাখামাই দি যাব। যদি জাখামাই দি যাওঁ বুলি ভাবিছে এইফালে যাব লাগিব। গছ পৰি আছে, মজা এক্সপিৰিয়েঞ্চ। লাইফত এনেকুৱা এক্সপিৰিয়েঞ্চবিলাক লৈ থাকিব লাগে, বেষ্ট। যদি আপোনালোকে জুকো বুলি আহে তেনেহ'লে আপোনালোকে ৰেইনকোট লৈ আহিব। ইয়াত ক'ত মানে কেতিয়া বৰষুণ কেতিয়া ৰ'দ দি দিয়ে একো ক'ব নোৱাৰি। মানে ৰেইনকোট মানে মাষ্ট বি ইম্পৰ্টেণ্ট হয়। ৰেইনকোটটো লৈ আহিব। ৰেইনকোটটো মানে নন ষ্টপ লাগিবই, মানে ইয়াত নন ষ্টপ বৰষুণ দি থাকে, নন ষ্টপ। অ'কে, লাষ্টলৈকে চাই থাকিব। আমনি লাগি গৈছে আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ ইমান কষ্টৰ ফলতো। থেংক ইউ। কেনে লাগিছে? মজা না? মজা আহি যোৱা, আৰু অলপ আছে। আমি ওলাইছিলোঁ 8:45 মানত, এতিয়া বাজিছে প্ৰায় 12টামান বাজিছে নেকি, 12:46 হৈছে। তো আৰু আধা ঘণ্টামান লাগিব পাৰে। তো তাৰপিছত আমি পাই যাম। দিছে নেক্সট লেভেল মানে বস্তু। কাইট যোনটো ভয় আছিলে সেইটোৱে হ'ল, বৰষুণ হৈ গ'ল। পাহাৰত কেতিয়া বৰষুণ কেতিয়া ৰ'দ দিয়ে কোনেও গম নাপায়। কেতিয়াবা চাগে আপোনালোকৰো মন যায় ন এনেকুৱা জেগাত ঘৰ এখন বনাই থকাটো। আমাক পৃথিৱীখনে বহুত বস্তু দিছে, মাথো চাব জানিলেই হ'ল। यस गाइस, मिल गया हम लोगों को ये वाला गाड़ी। तो चलिए शुरू करते हैं। यस। তো এইখনেই হৈছে নাগালেণ্ডত থকা মষ্ট বিউটিফুল প্লেচ কহিমা। তো মই এতিয়া কহিমাৰ পৰা আহি পাই গ'লোহি পূৰা বিন্দাছকৈ। তো আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে জনাব। অলপ ভাগৰো লাগিছে বাৰু পূৰা ট্ৰেকিং কৰাৰ পিছত। তো আপোনালোকে সুস্থ থাকক, সবলে থাকক, লগৰবোৰৰ লগত এনজয় কৰি যাওক। তেনেহ'লে বাই বাই।
থেংক ইউ